কংগ্ৰেছ চৰকাৰৰ দিনত মোৰ সমষ্টিত দুটা ইণ্ডাষ্ট্ৰী আছিল। চাৰিদুৱাৰ কটন মিল 4,000 মান শ্ৰমিকে তাত কাম পাইছিল, কৰ্মচাৰীয়ে কাম পাইছিল। কংগ্ৰেছ চৰকাৰ দিনত 3-4 চনত সম্পূৰ্ণ বন্ধ হৈ গ'ল। সেই ইণ্ডাষ্ট্ৰী লোহা লস্কৰ বেছি শেষ হ'ল। কুসুমতলাত আছিল এটা চেনি মিল, সেই কংগ্ৰেছ চৰকাৰ দিনতে সেইটো বন্ধ হৈ গৈ লোহা লস্কৰ বেছিও শেষ হৈ গ'ল। গতিকে এই যে আমাৰ ইণ্ডাষ্ট্ৰী উদ্যোগীকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বৰ কাৰণে যি উদ্যোগীকৰণ হ'বলৈ গৈছে, যে নিবনুৱাসকল সংস্থাপিত হোৱাৰ যি এক আশাৰ দিগন্ত নামি আহিছে, এই ক্ষেত্ৰত মই এনেধৰণৰ বিৰোধ নকৰিবলৈ তেখেতসকলক আহ্বান জনাইছোঁ। আৰু লগতে কৈছোঁ যে গৰুখুটি কৃষি প্ৰকল্প বহু ইয়াত সমালোচনা, বহু আক্ৰমণ হ'ল। শ্বহীদৰ 83 চনৰ শ্বহীদৰ কেঁচা তেজ পৰি থকা গৰুখুটি কৃষি প্ৰকল্প আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া দায়িত্ব লৈ 21 চনত ঐতিহ্যমণ্ডিত ধলপুৰ মন্দিৰলৈ গৈছিল, তাত দেখি পেলাই ৰাইজৰ অভিযোগৰ ভিত্তিত যেতিয়া তাত এটা প্ৰকল্প কৰিবলৈ ল'লে আৰু মোক তাত সেই সমিতিৰ অধ্যক্ষ হিচাপে দায়িত্ব দি আমি কাম কৰিছিলোঁ। আজি আপুনি শুনি সুখী হ'ব যে 300ৰ ওপৰ ল'ৰা ছোৱালী, থলুৱা ল'ৰা ছোৱালী, খিলঞ্জীয়া ল'ৰা ছোৱালী তাত কৃষি কৰ্মৰ জৰিয়তে আজি তেওঁলোকে চৰকাৰী চাকৰি বিচৰা নাই, তেওঁলোকে কোম্পানীত চাকৰি কৰিবলৈ বাহিৰলৈ যোৱা নাই, তেওঁলোকে ঘৰৰ নিজৰ মাটিত থাকি আৰু যি জেগাত দিনত যাবলৈ সাহস কৰা নাছিল, সেই জেগাত 6টা কেম্পত আমাৰ খিলঞ্জীয়া যুৱক যুৱতীয়ে তাত ৰাতি থাকি আজি কৃষি প্ৰকল্পৰ জৰিয়তে স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত যি এক আদৰ্শ গঢ়িছে। মই আহ্বান জনাম অধ্যক্ষ ডাঙৰীয়া, এইবাৰ যাতে অকল দৰং জিলাত কৰা সেই প্ৰকল্পই নহয়, অসমৰ প্ৰতি জিলাই জিলাই এনেধৰণে যি অচিনাকি মানুহে সেই মাটিবিলাক বেদখল কৰি পেলাই তেওঁলোকে হস্তগত কৰিছে, সেই মাটি উদ্ধাৰ কৰি গৰুৰ খুটি কৃষি প্ৰকল্পৰ নিচিনাকৈ অসমৰ জিলাই জিলাই যাতে খিলঞ্জীয়া মানুহৰ মাটি নিজৰ হাতত ৰাখিবৰ কাৰণে আৰু স্বনিৰ্ভৰশীল হ'বৰ কাৰণে, কৰ্মসংস্কৃতিৰ যাত্ৰাটো শক্তিশালী কৰিবৰ কাৰণে, উৎপাদনমুখী এই ব্যৱস্থাটো কৰিবৰ কাৰণে, পথাৰ বজাৰ দখল কৰিবৰ কাৰণে, গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবৰ কাৰণে, অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে যাতে আমাৰ চৰকাৰে লোৱা যিকোনো ইতিবাচক সিদ্ধান্তৰ বিৰোধ নকৰে। আৰু এনেকৈ যদি কৰে, তেওঁলোকে নিৰ্বাচনৰ আগত যিবিলাক কথা কয় অধ্যক্ষ ডাঙৰীয়া, যে আমাক বিজেপি দলক যে ব্ৰহ্মপুত্ৰত পেলাই দিব অসমৰ জনসাধাৰণে, এই অখিল গগৈ ডাঙৰীয়াই যিবিলাক কথা কৈছিলে, ব্ৰহ্মপুত্ৰত নেপেলাই অসমৰ জনসাধাৰণে অসমৰ জনস্বাৰ্থ কাম কৰাৰ কাৰণে আজি দিছপুৰত পেলালে, অধ্যক্ষ ডাঙৰীয়া লাজ পাব নালাগে, অখিল গগৈ লাজ পাব নালাগে, আমাক দিছপুৰত পেলালে। তেওঁ ব্ৰহ্মপুত্ৰত জাপ মাৰি দিয়াটো উচিত আছিল আচলতে।